আজি আমি আপোনালোকৰ যোগেদি বিটিআৰ সরকার আর দুলারাই বড়ো হারিমু আফাদ আর বিটিআর বড়ো রেডিও টেলিভিশন আর্টিস্ট এসোসিয়েশনের সৌজন্যত হব লগা যে 30 মেত বড়োসকলৰ 1955 পৰা 1986 চনলৈ দিল্লীৰ ৰিপাব্লিক ডে আৰু দিল্লীত ভাৰত চৰকাৰৰ দ্বাৰা আয়োজিত বিভিন্ন কাৰ্যসূচীত যিসকল বড়ো সাংস্কৃতিক দলে সেই সময়ত অংশগ্ৰহণ কৰিছিল সেই দলসকলক বিটিআৰ চৰকাৰৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে বডোফা কালচাৰেল কমপ্লেক্সত এটা কাৰ্যসূচী লোৱা হৈছে। সেই কাৰ্যসূচীটো আপোনালোকৰ জৰিয়তে সমূহ ৰাইজক জনাবলৈ আমি আজিৰ এই সংবাদ মেল আমি আয়োজন কৰিছোঁ, যাতে এই যে সম্বৰ্ধনা যে অনুষ্ঠান সেই অনুষ্ঠানত যাতে সকলোৱে অংশগ্ৰহণ কৰে। 1955 চনত বড়োসকলে প্ৰথমবাৰ দিল্লী ৰাজ দৰবাৰত বড়ো নৃত্য প্ৰদৰ্শন কৰিছিল আৰু এই বড়ো নৃত্য প্ৰদৰ্শন কৰোঁতে সকলোৱে মুগ্ধ হৈছিল যে ক'ৰ পৰা আহিছে ইমান ভাল সাংস্কৃতিক দল ইয়াত যে পৰিৱেশন কৰিছিল, তেওঁলোকে মুগ্ধ হৈছিল ক'ৰ পৰা আহিছে। অসম বুলি কোৱাৰ লগে লগে সুধিছে ক'ৰ হয়, বড়ো নৃত্য হয়। তো সেই সময়ৰ পৰাই বড়ো নৃত্যক ৰিপাব্লিক ডে বা বিভিন্ন ভাৰত চৰকাৰৰ দ্বাৰা আয়োজিত যিবিলাক অনুষ্ঠান আছে এই অনুষ্ঠানবিলাকত নৃত্য পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনাই আহিছে। সেইকাৰণে আজি বিটিআৰ চৰকাৰে যে 1955 চনৰ পৰা 1986 চনলৈ যি মুঠ 12টা টিম ইয়াত যে অংশগ্ৰহণ কৰিলে, ইয়াৰ মাজত 1981 চনত অসম আৰু ৱেষ্ট বেংগলৰ পৰাও 2টা টিমে অংশগ্ৰহণ কৰিছিলে। এই যে 12টা আছে ইয়াত অসমৰ পৰা আৰু ৱেষ্ট বেংগলৰ পৰা 1981 চনত এটা টিমে অংশগ্ৰহণ কৰিছে। গতিকে অসম আৰু ৱেষ্ট বেংগলৰ বড়ো যি শিল্পীসকল আছে সেই শিল্পীসকলক সম্বৰ্ধনা জনাবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা এটা ব্যৱস্থা লোৱা হৈছে, য'ত 50,000 কেছ মানি দিয়া হ'ব, চাইটেশ্যন দিয়া হ'ব, মমেণ্টো দিয়া হ'ব, ইন্দি আৰু আৰণায়েৰে তেওঁলোকক সম্বৰ্ধনা জনোৱা হ'ব। ইতিমধ্যে যাৱতীয় যিটো প্ৰস্তুতি চলাব লগা আছে সম্বৰ্ধনা কমিটিৰ ফালৰ পৰা এই যাৱতীয় প্ৰস্তুতি চলোৱা হৈছে। কেইবাগৰাকীও স্বৰ্গীয় হৈ গ'ল, বয়সটো চাই পেলাই আপোনালোকে অনুমান কৰিব পাৰে 1955 চনতে যদি অংশগ্ৰহণ কৰিছিলে সেই সময়ৰ বহু মানুহবিলাকে ঢুকাই গ'ল। তথাপিওতো চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে তেওঁলোকৰ যিটো পৰিয়াল সেই পৰিয়ালসকলকো আমন্ত্ৰণ জনাই ইয়াত সম্বৰ্ধনা জনোৱা হ'ব। আৰ্থিক যি সাহায্য প্ৰদান কৰিব লাগে সেইটো চৰকাৰৰ ফালৰ পৰা কৰা হ'ব। ইতিমধ্যে সকলোকে আমন্ত্ৰণ জনোৱা হ'ল, সকলোৰে লগত যোগাযোগ কৰা হ'ল, তেওঁলোকে যাতে ভালে ভালে আহিব পাৰে তাৰ কাৰণে যাতায়াতৰ যি ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থাবিলাক কৰা হ'ল। সেই সম্বৰ্ধনা যে অনুষ্ঠান সেই সম্বৰ্ধনা অনুষ্ঠান মুখ্য অতিথি হিচাপে বিটিআৰ চৰকাৰৰ সন্মানীয় চিফ প্ৰমোদ বড়ো ডাঙৰীয়া থাকিব, অসমৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া থাকিব, বড়ো সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ সুৰজ নাৰ্জাৰী থাকিব। ইয়াৰ লগতে বিভিন্ন আমাৰ কেবিনেট মন্ত্ৰীসকল থাকিব, আমাৰ MP সকল থাকিব, MLA, EM, MCLA সকল থাকিব। ইয়াৰ বাদেও বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনোৱা হৈছে, বিভিন্ন বড়ো জাতীয় সংগঠনক ইয়াত আমন্ত্ৰণ জনোৱা হৈছে, বিভিন্ন যিবিলাক শিল্পী তেওঁলোকক আমন্ত্ৰণ জনোৱা হৈছে। গতিকে এই যি কাৰ্যসূচী লোৱা হৈছে এই কাৰ্যসূচীটো আমাৰ বাবে এটা ইতিহাস হ'ব। আজিলৈকে কোনো এটা চৰকাৰে তেওঁলোকক সম্বৰ্ধনা দিয়া নাছিলে বা তেনেকুৱা কাৰ্যসূচী লোৱা নাছিলে, কিন্তু প্ৰথমবাৰ প্ৰমোদ বড়োৰ যিটো চৰকাৰ বিটিআৰৰ যি চৰকাৰ সেই চৰকাৰৰ ফালৰ পৰা তেওঁলোকক যি সম্বৰ্ধনা সেই সম্বৰ্ধনাটো কৰিবলৈ বিচৰা হৈছে। আপোনালোকে জানি ভাল পাব যে ইতিমধ্যে আমাৰ বিটিআৰ কাউন্সিলৰ চৰকাৰে কালচাৰেল ডিপাৰ্টমেণ্টত বিভিন্ন ধৰণৰ
কাৰ্যসূচী তেওঁলোকে লৈ আছে, যাৰ যোগেদি অকল বড়ো বুলি নহয় বিটিআৰ অঞ্চলত থকা বিভিন্ন শিল্পীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোকক আৰ্থিকভাৱে সাহায্য দি আহিছে। অনাগত দিনতো ইয়াক যি প্ৰমোদ বড়োৰ যি চৰকাৰ, সেই চৰকাৰখনে অধিক বিভিন্ন কাৰ্যসূচীৰ যোগেদি শিল্পীসকলক উদ্যোগনি যোগোৱা, শিল্পীসকলক ছাপোৰ্ট দিয়াৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচীটো কৰি যাব। সেইকাৰণে আপোনালোকেও গম পালে যে ইতিমধ্যে বিটিআৰ অঞ্চলত বিভিন্ন স্থানত চিনেমা হল বনোৱাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীবিলাক কৰা হৈছে। বিভিন্ন স্থানত অডিটৰিয়াম বনোৱা হৈছে, য'ত নাটক বিভিন্ন ধৰণৰ তাত ট্ৰেইনিং লোৱাৰ যিটো ব্যৱস্থা, তেনেকুৱা কৰ্মশালা লোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাখিনি বৰ্তমানৰ যি কাউন্সিলৰ যি চৰকাৰ, সেই চৰকাৰে কৰি আছে। গতিকে আপোনালোকৰ জৰিয়তে এইটো অসমবাসীক জনাবলৈ আমি পাই আনন্দিত হৈছোঁ যে প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত যে শিল্পীসকলক যি যথেষ্ট মৰ্যাদা দিয়াৰ যি ব্যৱস্থা কৰিছে, সেইটো জনাবলৈ পাই আমি সুখী হৈছোঁ। টোটেল আমাৰ 165 জন, টোটেল আমাৰ 12টা টিম হয় ইয়াত। ৱেষ্ট বেংগলৰ এটা টিমক লৈ পেলাই মুঠ আমাৰ 12টা টিম। ইয়াৰ ভিতৰত আমাৰ শিল্পীসকল, নাচনি আৰু যিবিলাক যিবিলাক ঢোল বজোৱা, খাম বজোৱা, চিকুং বজোৱা, চেৰজা বজোৱা, সকলোকে লৈ পেলাই 165 জনক আমি সম্বৰ্ধনা জনাম। ইয়াৰে বহু কেইজনে ঢুকালে, তথাপিও তেওঁলোকৰ পৰিয়ালক আমন্ত্ৰণ জনোৱা হৈছে। ৱেষ্ট বেংগলৰ পৰা 1981ত এটা টিম খৰডাঙাৰ পৰা তেওঁলোকে গৈছিলে, কামাখ্যাগুৰিৰ ওচৰৰ খৰডাঙাৰ পৰা এটা টিম গৈছিলে। তেওঁলোককো আমন্ত্ৰণ জনোৱা হৈছে, তেওঁলোকেও আহিব। फरायसाफोरनि थाखाय मोनसे फोसावथाय। सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाय लानानै फैदों रुनिकाटानि UN एकाडेमिया। चिरां जिल्लानि रुनिकाटायाव थानाय UN एकाडेमिया देग्लायनिफ्राय HS फार्स्ट इयारनि सोलोंथाइ होनायखौ जागायबाय। बे एकाडेमियाव 11 थाखोनि आर्ट्स स्ट्रीमनि गोदानै मुं थिसननायखौ दासान्दि लागासिनो दं। गुन गोनां सोलोंथाइ होनायजों लोगोसे हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा आलादायै साखोन सिखोनै हस्टेलनि खाबुबो दं। बे एकाडेमियाव मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नाम्बार 9706177397 नङाब्ला 9101444619 आव थोंजोङै फोनांजाब खालामनो हागोन।